Dear students, today I am going to discuss the chapter The Ailing Planet, The Green Movement's Role, written by Nani Palkiwala. At first, I want to tell a little bit about the title, The Ailing Planet. Yet ailing means বেমাৰী বা ৰোগীয়া আৰু planet means গ্ৰহ. The green movement's role. Green movement মানে তোমালোকে সকলোৱে জানা. Green movement মানে হৈছে সেউজ বিপ্লৱ আৰু ৰোল মানে হৈছে ভূমিকা. এলিং প্লেনেট বুলি কোনটো গ্ৰহক কোৱা হৈছে? এলিং প্লেনেট বুলি আমাৰ পৃথিৱীখনক কোৱা হৈছে, কিয়নো পৃথিৱীখন লাহে লাহে বেমাৰী হৈ গৈ আছে. গতিকে বেমাৰী গ্ৰহটোৰ প্ৰতি বা সেই আমাৰ পৃথিৱীখনৰ প্ৰতি সেউজ বিপ্লৱৰ ভূমিকা কি বা কেনেকুৱা, সেই কথাটোকে নানী পালকিৱালাই এই চেপ্টাৰটোৰ যোগেদি উল্লেখ কৰিছে বা এই আৰ্টিকলটোৰ যোগেদি উল্লেখ কৰিছে. Before starting the chapter, let's read this small paragraph first. The following article was written by Nani Palkiwala and published in the Indian Express on 24 November 1994. এই আৰ্টিকলটো নানী পালকিৱালাৰ দ্বাৰা লিখা হৈছিলে বা নানী পালকিৱালাই এই আৰ্টিকলটো লিখিছিলে আৰু এই আৰ্টিকলটো পাব্লিছ কৰা হৈছিলে 1994ৰ 24 নৱেম্বৰত. আৰু ক'ত পাব্লিছ কৰা হৈছিলে? দ্য ইণ্ডিয়ান এক্সপ্ৰেছত. এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি বস্তু মনত ৰাখিবা, কিয়নো তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট. The issues that he raised regarding the declining health of the earth continue to have relevance. এই আৰ্টিকলটোৰ জৰিয়তে পৃথিৱীৰ ডিক্লাইনিং হেল্থৰ বিষয়ে ৰাইটাৰে উল্লেখ কৰিছে. পৃথিৱীৰ স্বাস্থ্য যে লাহে লাহে বেয়াৰ পিনে গতি কৰি আছে, বেয়াৰ পিনে গৈ আছে, সেই কথাটো নানী পালকিৱালাই এই পাঠটোত পুংখানুপুংখভাৱে উল্লেখ কৰিছে. Let's read the chapter. One cannot recall any movement in world history which has gripped the imagination of the entire human race so completely and so rapidly as the Green Movement, which started nearly 25 years ago. One cannot recall. কোনো এজনে চাগে মনত পেলাব নোৱাৰিব যে পৃথিৱীৰ ইতিহাসত এনেকুৱা কিবা মুভমেণ্ট আছিল যিটোৱে মানুহৰ ইমাজিনেশ্যনক বা কল্পনাক নিজৰ আয়ত্তলৈ আনিব পাৰিছিলে. যিদৰে গ্ৰীণ মুভমেণ্ট বা সেউজ বিপ্লৱে মানুহৰ দৃষ্টিভংগীক নিজৰ আয়ত্তলৈ আনিছিলে, তেনেকুৱা কোনো মুভমেণ্ট নাই. মানুহে তেনেকুৱা কোনো মুভমেণ্ট মনত পেলাব নোৱাৰে যিয়ে মানুহৰ দৃষ্টিভংগীক বা মানুহৰ ইমাজিনেশ্যনক নিজৰ আয়ত্তলৈ আনিছিলে. কিন্তু গ্ৰীণ মুভমেণ্টটো ইমানেই শক্তিশালী আছিলে যিয়ে মানুহৰ ইমাজিনেশ্যনক বা মানুহৰ দৃষ্টিভংগীক সলনি কৰি দিছিলে. In 1972, the world's first nationwide Green Party was founded in New Zealand. Since then, the movement has not looked back. আৰু 1972ত পৃথিৱীৰ প্ৰথম ৰাষ্ট্ৰব্যাপী গ্ৰীণ পাৰ্টি নিউজিলেণ্ডত স্থাপন কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই গ্ৰীণ মুভমেণ্টে আৰু কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিলে, কিয়নো মানুহে গ্ৰীণ মুভমেণ্টক আঁকোৱালি লৈছিলে. We have shifted one hopes irrevocably from the mechanistic view to a holistic and ecological view of the world. We have shifted one hopes. আমি এটা আশা বা এটা চিন্তাধাৰাৰ পৰা আন এটা আশা বা আন এটা চিন্তাধাৰালৈ নিজকে শ্বিফ্ট কৰিছোঁ বা সলনি কৰিছোঁ, যিটো আমি পুনৰাই আৰু ৰিপিট কৰিব নোৱাৰোঁ. ইৰিভকেবলি মানে আমি যিটো পুনৰাই ৰিপিট কৰিব নোৱাৰি, যিটো পুনৰাই ঘূৰাই পাব নোৱাৰি. আমি আমাৰ চিন্তাধাৰাক যান্ত্ৰিক দৃষ্টিভংগীৰ পৰা বা যান্ত্ৰিক দৃষ্টিকোণৰ পৰা পবিত্ৰ, শুদ্ধ আৰু পৰিস্থিতিতান্ত্ৰিক চিন্তাধাৰালৈ সলনি কৰি দিছোঁ. এজ ফৰ এক্সাম্পল, তোমালোকক এটা এক্সাম্পল দিছোঁ. যেতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ষ্টাৰ্ট হৈছিলে,
ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ সময়ত মানুহে বহুত গছ-গছনি কাটিছিলে, কিয়নো ঘৰ বন্ধাৰ কাৰণে, ইণ্ডাষ্ট্ৰি বনোৱাৰ কাৰণে তেতিয়া বহুত গছ-গছনি কাটিছিলে। কিন্তু যেতিয়া গ্ৰীণ মুভমেণ্ট আহিছিলে, মানুহে কিছু হ'লেও পৰিৱেশৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিলে। ইট ইজ এ শ্বিফ্ট ইন হিউমেন পাৰচেপশ্যনছ as revolutionary as that introduced by Copernicus, who taught mankind in the 16th century that the earth and the other planets revolve around the sun. গ্ৰীণ মুভমেণ্টে যিটো প্ৰভাৱ পেলালে সেইটো ইমানেই সুদূৰ প্ৰসাৰী আছিল, যেনেদৰে কপাৰ্নিকাছে 16 শতিকাত কৈছিল যে পৃথিৱী আৰু অন্য গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰে। সেই উক্তিটো যেনেদৰে মানুহৰ চিন্তাধাৰাক জোকাৰি গৈছিল, ঠিক তেনেদৰে গ্ৰীণ মুভমেণ্টেও মানুহৰ চিন্তাধাৰাক সলনি কৰি দিছিলে, জোকাৰি গৈছিলে। যেনেদৰে মানুহৰ চিন্তাধাৰাক গ্ৰীণ মুভমেণ্টে মেকানিষ্টিক ভিউৰ পৰা হলিষ্টিক আৰু ইক'লজিকেল ভিউলৈ সলনি কৰি দিছিলে। For the first time in human history, there is a growing worldwide consciousness that the earth itself is a living organism, an enormous being of which we are parts. প্ৰথমবাৰৰ বাবে মানৱ বুৰঞ্জীত মানুহৰ মাজত এটা কনচিয়াছনেছ আহি গৈছিলে। মানুহে ভাবিবলৈ আৰম্ভ কৰিছিলে যে পৃথিৱী নিজেই এটা জীৱিত প্ৰাণী বা উদ্ভিদৰ নিচিনা। এন এনৰ্মাছ বিং অফ হুইচ উই আৰ পাৰ্ট। আৰু এই গোটেই পৃথিৱীখনৰ আমি কেৱল এটা ক্ষুদ্ৰ অংশহে, আমি কেৱল এটা পাৰ্টহে। ইট হেজ ইটছ অ'ন মেটাবলিক নিডছ এণ্ড ভাইটেল প্ৰচেছেছ which need to be respected and preserved. It has its own metabolic needs. পৃথিৱীখনৰ নিজৰো কিছুমান মেটাবলিক নিড আছে, যেনেদৰে মানুহৰ মেটাবলিক নিড থাকে। আমি আহাৰ নোখোৱাকৈ বাচি থাকিব পাৰিম জানো? মানুহক আহাৰ লাগে বাচি থকাৰ কাৰণে। ঠিক তেনেদৰে পৃথিৱীখনক গছ-গছনি, জীৱ-জন্তু সকলোবোৰ লাগিব, নহ'লে পৃথিৱীখন জানো বাচি থাকিব, সেউজীয়া হৈ থাকিব? সেইটোৱে হৈছে পৃথিৱীৰ মেটাবলিক নিডছ। গতিকে সেই পৃথিৱীখনৰ যি নিজৰ মেটাবলিক নিডছ আছে, সেইখিনি আমি প্ৰিজাৰ্ভ কৰিব লাগিব, আমি সংৰক্ষণ কৰিব লাগিব আৰু সেইখিনিক আমি সন্মান জনাব লাগিব। তেতিয়াহে আমি ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে পৃথিৱীখনক সেউজীয়া কৰি ৰাখিব পাৰিম।